কংগ্ৰেছৰ দখললৈ আহিল জুৰিয়া আঞ্চলিক পঞ্চায়ত বহু জল্পনা কল্পনাৰ ৰন্তত গঠন হল নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত জুৰিয়া আঞ্চলিক পঞ্চায়ত জুৰিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হল মেলেকাডিং মুকুন্দটি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰেহেনা বেগম আনহাতে জুৰিয়া উন্নয়ন খণ্ডৰ উপসভাপতি হিচাপে নিৰ্বাচিত হল আলী আকবৰ চৰকাৰ কান্দুলিমাৰী পৰাই ভেটি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছিল মুঠ 13 গৰাকী সদস্যৰে গঠিত জুৰিয়া উন্নয়ন খণ্ডৰ ভিতৰত 9 জন সদস্যৰ সমৰ্থনত সভাপতি পদত জয়ী হল কংগ্ৰেছ দলৰ পৰা ৰেহেনা বেগম আৰু উপসভাপতি হিচাপে নিৰ্বাচিত হয় আলী আকবৰ চৰকাৰ মই উপসভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ মোৰ নিৰ্বাচিত নহয় বাৰু মই প্ৰতিনিধি হোৱা নাই এই জুৰিয়া ব্লক এলেকাৰ সমূহ ৰাইজেই এই প্ৰতিনিধিৰ খ্যাতি লাভ কৰিছে কি ক'ব আপুনি প্ৰথম কামটো আপুনি কি কৰিব যেটো উপসভাপতি হিচাপে নিৰ্বাচিত গাঁৱে ভূঞে যিখিনি অনুন্নত কাম আছে আধৰুৱা কাম আছে বা ৰাস্তা ঘাট বেয়া হৈ আছে সেইখিনি প্ৰথম স্থানত আমি মানে মেৰামতি কৰাৰ কাৰণে চেষ্টা কৰিম আপুনি যেতিয়া নিৰ্বাচন হৈছিলে নিৰ্বাচনৰ সময়তো দেখা গৈছে ৰাইজে আপোনাক ব্যাপকভাৱে আদৰি লৈছিলে হয় তেতিয়াও মই তাকেই কৈছিলোঁ যে গাঁৱে ভূঞে যিখিনি অনুন্নত কাম আছে এই কামখিনি আমি সম্পূৰ্ণ কৰিম কিন্তু আমি এইমাত্ৰ বহিছোঁহে বা আজি চিলেকশ্যন হৈছে গতিকে আমি কাম আৰম্ভ কৰাৰ সময়ত তেনেকুৱা মানে দুৰৱস্থা থকা ৰাস্তাবোৰ প্ৰাধান্য দিম ৰূপহীহাটৰ পৰা আছফুল ইছলাম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।